কটনৰ শিক্ষা ভাল হৈ থকা নাই কটনত ৰেগিং হ'ব পাৰে ইমান ডাঙৰ ইউনিভাৰ্চিটি হয় কটনত ইউনিফৰ্ম আছে নে নাই हेलो बंधु बान्धवीসকল মই গাৰ্গী আৰু আপোনালোক সকলোকে স্বাগতম মোৰ ইউটিউব চেনেল গাৰ্গীজ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ যোৱাটো ভিডিঅ' আছিল পাৰ্ট 1 আৰু এই ভিডিঅ'টো হৈছে পাৰ্ট 2 মই দুটা ভিডিঅ' দুটা পাৰ্টত ভগাইছো ফাৰ্স্ট ভিডিঅ'টোত মই আপোনালোকক কৈছিলো ৰিজাল্ট কেনেকৈ ওলাই মেট্ৰিকৰ আৰু এডমিশন প্ৰসেস দৰ্পণ পোৰ্টেল কি হয় XYZ এনেকুৱা কোৱেশ্চনৰ এনসাৰ দিছিলো আৰু মেইনলি কটনত কাট অফ কিমান মানে মাৰ্কস কিমান লাগে কটনত পাবলে সেই কথাখিনিৰ উত্তৰ মই ফাৰ্স্ট ভিডিঅ'ত দিছো আৰু যদি কোনোবাই চোৱা নাই ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে সেই ভিডিঅ'টো প্লিজ চাই কেনে এই ভিডিঅ'টো চাব আৰু এই ভিডিঅ'টোত মই কম কটনত পঢ়া মোৰ যেহেতু এবছৰ হল ফাৰ্স্ট ইয়াৰটো কমপ্লিট হ'বলে হল তো তাৰে ফাৰ্স্ট বছৰটোৰ এক্সপেৰিয়েন্স খিনি কম কটন টিচাৰ্স বোৰ ভাল নে নাই পঢ়াই ভালকে নে বেয়াকে ক্লাস হয় নে নহয় ৰেগিং হয় নে নাই আৰু মেইনলি ইউনিফৰ্ম আছে নে নাই মই হেতু কথা আপোনালোকক জনাম এই ভিডিঅ'টোত সেই কাৰণে ভিডিঅ'টো একদম হেখলৈ চাব বুলি আশা কৰিলো মই যোৱাটো ভিডিঅ'ত কৈছে প্ৰসেসবোৰ ফাৰ্স্টৰ পৰা একদম লাষ্টলৈ প্ৰথমতে দৰ্পণত গুটে 5খন কলেজ এপ্লাই কৰিলো তাৰ পিছত সেকেন্ডত মই কটন ইউনিভাৰ্চিটিৰ ৱেবসাইটত গৈ গনে 300 रुपीस দি হেনেকে তাতেও ফৰ্ম ফিল আপ কৰিলো নেক্সট তাৰ পিছত কেদিমান ৰখি তাৰ পিছত যেতিয়া আহি গল সিলেক্ট হৈছো বুলি তাৰ পিছত মই যোৱাটো ভিডিঅ'টো কৈছো যে সিলেক্ট হোৱাও মেছেজ এটা আহে আৰু কোন দিনাখন এডমিশনৰ কাৰণে মাতে ৰিজাৰ্ভ আৰু আনৰিজাৰ্ভ তাৰে কাৰণেও মেছেজ এটা আহে তো মই মেছেজটো দেখাই দিছিলো যোৱাটো ভিডিঅ'টো চেক কৰি লব তো মোৰ 30 মেত ৰিজাৰ্ভ ক্যাটেগৰি খিনি 30 মেত আমাৰ এডমিশন হৈ গৈছিলে এডমিশন কৰিলো ধুনিয়াকৈ একো প্ৰবলেম হোৱা নাই হিদি আগৰ পৰা কলেজ দেখাই নাই মই অকল হিদিনাখনে গৈছো ভিতৰখন হিদিনাখনে দেখিছো তাৰ পিছত দাদা বাইদেউ হতে ইমান খিনি হেল্প কৰে নন স্টপ সিনিয়र्स খিনি আমাৰ লগত লাগিয়ে থাকে একনলেজমেন্ট উলোৱাৰ পৰা ফিস পেমেন্টৰ কাৰোবাৰ দিগদাৰ হলে হিখিনি হেল্প কৰি দিয়াৰ পৰা বা আপোনালোকে বাহিৰত গৈ গনে কোনটো হলত এডমিশন হৈ আছে কোনটো কোড এডমিশন হ'ব হিখিনি দেখাই দিয়া পৰ্যন্ত মানে সিনিয়र्स এনেকুৱাকৈ লাগি থাকে নিজে আপোনালোকে দেখা পাবয়ে এবাৰো হেনুকুৱাই হ'ব প্ৰত্যেকবাৰ হেনুকুৱাই হয় সকলোৰে কটনত পঢ়া এটা সপোন থাকে নিজৰ নাথাকিলেও পেৰেন্টছৰ থাকে আৰু হেনেকে মোৰ মায়ে মোক সপোন দেখুৱাইছিল কটনত পঢ়িবলে কিন্তু মোৰ ক্লাস 9 10 লৈ মানে কটনত পঢ়িব ইচ্ছা নোযোৱা হল কাৰণ বহুতৰ পৰা বহুত কথা শুনিবলৈ পাও কটনৰ শিক্ষা ভাল হৈ থকা নাই কটনত ৰেগিং হ'ব পাৰে ইমান ডাঙৰ ইউনিভাৰ্চিটি হয় মানে ইউনিভাৰ্চিটি হয় তো PhD লৈ আছে তো ৰেগিং হ'ব পাৰে হোস্টেল আছে তো ইমান ভাল নহয় আৰু মেইনলি ইউনিফৰ্মৰ কথাটো শুনিছিলো যে ইউনিফৰ্ম নাই আৰু আপোনালোকেও শুনিব পাৰে এই কথাটো যে কটনত ইউনিফৰ্ম নাই হলেও মই ভাবি লৈছিলো যি হ'ব দেখা যাব কিন্তু মাই যেহেতু নিজৰ ছোৱালীজনী একবাৰ হলেও বিচাৰি আছিল কটনিয়ান বুলি শুনিব কাৰণে এই কাৰণে যি হয় হ'ব বুলি ভাবি কেনে মই এডমিশন লৈ ললো আৰু মই ধুনিয়াকৈ সিলেক্ট হৈছিলো এডমিশনটো একো দিগদাৰ হোৱা নাই ফাৰ্স্ট মেৰিট লিষ্টতে পাইছো ৰখিব লগা হোৱা নাই এখিনি লাকি বুলি ভাবো আৰু সকলোৰে হ'ব একো টেনচন নাই আৰু কি ফাৰ্স্ট লিষ্টত নুলালেও পিছলৈ ওলাব মই হিখিনি আগে ভাগে কৈছোৱে এডমিশন হৈ যোৱাৰ পিছত সিনিয়र्स খিনি একদিন কেম্পাস ষ্টৰৰ কাৰণেও মাতিছিলে আমাক কেম্পাস ষ্টৰ প্ৰত্যেকবাৰে পাতে যেহেতু বহুতে জানে আৰু বহুতে নাজানে হয়তো কটন ইউনিভাৰ্চিটিৰ অকল এটা বিল্ডিংতে ক্লাস নহয় বা এটা কেম্পাসৰ ভিতৰতে ক্লাস নহয় মেইন কেম্পাস এটা হয় আৰু অলপ দূৰত যায় দিঘলি পুখুৰী ভিতৰে যাব পাৰি আৰু দিঘলি পুখুৰীৰ কাষত দুটা ডিপাৰ্টমেন্ট আছে মানে কটনখন মাজত থাকে এইফালে দিঘলি পুখুৰী আৰু এইফালে আমাৰ ফিজিক্স কেমিষ্ট্ৰি ডিপাৰ্টমেন্ট আৰু কিবা কিবি ডিপাৰ্টমেন্ট একেলগে ফিজিক্স কেমিষ্ট্ৰিৰ লগত আছে হেইকাৰণে গুটেখিনি নিজে সোৱাটো নিজে জনাটো সম্ভৱ হৈ নুঠে যেহেতু নতুন হয় আৰু এক্সপেৰিয়েন্স নাথাকে আগত বহুতে গয়ো নাপায় ন কটনত এই কাৰণে সিনিয়र्स খিনি ধুনিয়াকৈ আমাক দেখাই দিয়ে শুনাই বুজাই দিয়ে কোনখিনিত কি হ'ব তাৰ পিছত ৰুটিনখনো বুজাই দিয়ে কোনটো 301 লিখা আছে ৰুম নাম্বাৰ 301 মানে কোড হ'ব মানে হেনেকে বুজাই দিয়ে মানে এবাৰ আহিলো একেবাৰে কমন কোৱেশ্চন ড্ৰেছ আছে নে নাই কটনত ইউনিফৰ্ম আছে নে নাই হয় কটনত ইউনিফৰ্ম HS ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ কাৰণে আছে
ডিগ্ৰীখিনিৰো আছে সিহঁতৰ ডিপাৰ্টমেণ্ট ৱাইজ টি চাৰ্ট আছে আৰু আমাৰ মেণ্ডেটৰী ড্ৰেছ আছে ধুনীয়া ড্ৰেছ একেবাৰে স্কুলৰ দৰে শাৰ্ট আৰু ট্ৰাউজাৰ মই ইয়াতে ফটো লগাই দিছোঁ চাব পাৰে এনেকুৱা ড্ৰেছটো গাৰ্লছ বয়জ চবৰে একে ড্ৰেছ হয় নেক্সট কুৱেশ্যনটো সকলোৱে ভয় খাই থাকে এই ভাৱটো লৈ কেনে কলেজত ৰেগিং হয় আৰু কটনতো হ'বই ইমান ডাঙৰ ইউনিভাৰ্চিটি ৰেগিং হ'বই হোষ্টেল আছে ছিনিয়ৰ্ছখিনিও ৰেগিং কৰিবই নাই একেবাৰে ৰেগিং নহয় এইখিনি নিশ্চিন্ত মনে পেৰেণ্টছখিনিও থাকক আৰু তোমালোকেও থাকা একদম ৰেগিং হ'ব নোৱাৰে কাৰণ আমাৰ এডমিশ্যনৰ সময়তে এণ্টি ৰেগিং চাৰ্টিফিকেট জমা দিব লাগে কোনো ধৰণৰ ৰেগিং নহয় থাৰ্ড প্ৰশ্ন সকলোৰে যে ক্লাছেছৰ টাইমিং কেনেকুৱা ক্লাছ ক'ত হয় এইখিনি প্ৰশ্নৰ উত্তৰ এতিয়া দিম মই ক্লাছ আমাৰ 9টা বজাৰ পৰা পুৰা ষ্টাৰ্ট হ'ব আৰু 2টা বজাত শেষ হ'ব ধৰক 9টা বজাত ষ্টাৰ্ট হয় 9:45ত শেষ হয় আকৌ 9:45ৰ পৰা 10:30লৈ এটা ক্লাছ 10:30ৰ পৰা 11:15লৈ এটা ক্লাছ 11:15ৰ পৰা 11:45লৈ টিফিন ব্ৰেক থাকে মানে আধা ঘণ্টা টিফিন ব্ৰেক থাকে আৰু 11:45ৰ পৰা 12:30লৈ এটা ক্লাছ 12:30ৰ পৰা 1:15লৈ এটা ক্লাছ আৰু 1:15ৰ পৰা 2টা বজালৈ এটা ক্লাছ আৰু ক্লাছ খতম আৰু এইটো ডিপাৰ্টমেণ্টৰ পৰা সেইটো ডিপাৰ্টমেণ্টলৈ যাবলৈ কোনো ধৰণৰ টাইম দিয়া নাথাকে সেইখিনিতে আৰু দৌৰি মেনেজ কৰিব লগা হয় অলপ সেইটোৱে ডিসএডভান্টেজ আৰু মই মানে এই ফাৰ্ষ্ট ইয়াৰটোত সেইটোৱে অলপ বেয়া পাইছোঁ বেলেগ একো দিগদাৰ নাই এইটো ডিপাৰ্টমেণ্টৰ পৰা সেইটো ডিপাৰ্টমেণ্টলৈ যাওঁতে টাইম মানে এক্সট্ৰা টাইম 10 মিনিটছো নিদিয়ে আমাক একো নাই বাৰু টিচাৰ অলপ দেৰিকৈ আহে একো নাই প্ৰব্লেম সেইটো কাৰণে নাই টাইমটো মানে কি এক্সট্ৰাকৈ ধৰি নিদিয়ে আৰু এটাৰ পিছত এটা ক্লাছ নন ষ্টপ থাকে এইটোৱে প্ৰব্লেম পাইছোঁ মানে ডেইলি ক্লাছ হয় তোমালোকৰ 6টা আৰু ফ্ৰাইডেটো আমাৰ 5টা ক্লাছ হ'ব আৰু নেক্সট ছেটাৰডে সানডে একদম বন্ধ ছুটি এইবাৰ আহিছোঁ কমন প্ৰশ্ন 4 নম্বৰ ক্লাছেছবোৰ ভালদৰে হয়নে নহয় ক্লাছেছ একদম ধুনীয়াকৈ হয় প্ৰফেছৰবোৰে ধুনীয়াকৈ বুজায় চোৱা এতিয়া তোমালোকৰ ওপৰতো নিৰ্ভৰ কৰিব সেই প্ৰফেছৰৰ দ্বাৰা কিছুমান ষ্টুডেণ্টে বুজি পায় আৰু কিছুমান ষ্টুডেণ্টে বুজি নাপায় সেইটো তোমালোকৰ ওপৰতো নিৰ্ভৰ কৰিব কাৰণ স্কুল লাইফটো কমপ্লিটলি বেলেগ আৰু কলেজ লাইফটো কমপ্লিটলি বেলেগ স্কুল লাইফত ধৰা 20টামান ষ্টুডেণ্ট আছে এটা ক্লাছত আৰু এজনী টিচাৰে এটা ষ্টুডেণ্টৰ কাষত গৈ কেনে সেনেকৈ শিকায় হোমৱৰ্ক কৰিছানে কৰা নাই সেনেকৈ নন ষ্টপ লাগি থাকে সেই ষ্টুডেণ্টৰ লগত কিন্তু কলেজততো অভাৰঅল কিমান ষ্টুডেণ্ট বহে তেওঁলোকৰ 60-70টা ষ্টুডেণ্টছ একেলগে বহিব লাগিব য'ত নেকি 20টা ষ্টুডেণ্টছ বহিছিলে এতিয়া 60-70টা ষ্টুডেণ্টছ এটা ছেকশ্যনত হ'বা সেইকাৰণে অলপতো নিজে বুজিব চেষ্টা কৰিব লাগিব কিন্তু মই কওঁ যে ভালদৰে বুজায় আৰু ইনফেক্ট আমাক হোমৱৰ্কো দিয়ে আৰু হোমৱৰ্ক দি কেনে অকল হোমৱৰ্ক দিয়াতে থৈ নিদিয়ে সেই হোমৱৰ্ক চেকো কৰে আৰু আজি এইখিনি বস্তু শিকালে নহয় নেক্সট দিনা আৰু গ'লে ছাৰে সুধিব এইখিনি বস্তু কি আছিল মানে একবাৰ ৰিভাইজ কৰি দিয়ে আৰু কেতিয়াবা আমাৰ ক্লাছ টেষ্টটো লয় এতিয়া 5 নম্বৰ প্ৰশ্ন মোবাইল এলাও আছেনে নাই গোটেই কলেজতে মোবাইল এলাও থাকেয়ে কিন্তু ক্লাছৰ সময়ত তোমালোকে মোবাইল সাইলেন্ট কৰি ৰাখিব লাগিব ফোনত কথা পাতিব নোৱাৰা একো কৰিব নোৱাৰা আৰু তাৰে মাজতো কিছুমানে মোবাইল টিপিয়ে থাকে মানে ছাৰহঁতে গম পালে পানিশমেন্ট পাব পাৰা আৰু কিন্তু মোবাইল নিয়াটো এলাও আছে সেইটোৱে এবাৰ 6 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এটেণ্ডেন্স কিমান লাগে এটেণ্ডেন্স 75% লাগিবই একদম মেণ্ডেটৰী আৰু নহ'লে অলপ এক্সাম দিয়াত দিগদাৰ হয় কিন্তু বহুতেতো এবচেণ্টে থাকে হ'লেও কিছুমান টিচাৰে মানি লয় একো নকয় কিন্তু কিছুমান টিচাৰে কি কৰে এপ্লিকেশ্যন দিবলৈ কয় আৰু বহুত দিন এবচেণ্ট থাকিলে গালি দিয়ে আৰু সেয়ে মই ইমান এবচেণ্ট নাই বাৰু এই এক্সামৰ আগতে কেইদিনমান এবচেণ্ট হ'লেও বাকী ক্লাছ কৰোঁৱে নেক্সট এইবাৰ আহিছোঁ 7 নম্বৰ প্ৰশ্নলৈ মাজত কিবা এক্সাম পাতেনে চোৱা এতিয়া ফাৰ্ষ্ট ইয়াৰত তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এটা হ'ব তাৰপিছত ছেকেণ্ড ইউনিট টেষ্ট এটা হ'ব আৰু একদম শেষত ফাইনেল এক্সাম হ'ব মানে ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সাম হ'ব ফাৰ্ষ্ট ইউনিট টেষ্টতো 20 মাৰ্কছ আৰু ছেকেণ্ড ইউনিট টেষ্টতো 20 মাৰ্কছ আৰু ফাইনেলত 200 মাৰ্কছৰে হয় 30 মাৰ্কছ প্ৰেক্টিকেল থাকে আৰু বাকি 70 মাৰ্কছ তোমালোকৰ ৰিটেন হয় মানে 35 মাৰ্কছ OMR আৰু 35 মাৰ্কছ লিখিব লাগে থিয়ৰী সেইখিনি 70 মাৰ্কছ থিয়ৰীত যায় আৰু 30 মাৰ্কছ প্ৰেক্টিকেলত যায় কোনোবাই মোক এটা কমেন্ট দিছিলে যে এখন কটনখন গভৰ্ণমেণ্ট কলেজ হয়নে নহয় বহুতেতো তাৰ জানাই আৰু তাৰে ভিতৰত কিছুমানে নাজানিব পাৰে কৈ দিছোঁ এখন গভৰ্ণমেণ্ট কলেজ হয় আৰু মই ভাবো গোটেইবোৰ প্ৰশ্নৰ উত্তৰ মই দিবলৈ সক্ষম হৈছোঁ আৰু যদি কিবা প্ৰশ্ন মাইণ্ডত আছে তেতিয়াহ'লে প্লিজ নিসংকোচে মোক
কমেণ্ট কৰিব পাৰা মই কমেণ্টৰ ৰিপ্লাই দিম আৰু এতিয়া মই অলপ মোৰ এক্সপিৰিয়েঞ্চৰ কথা ক'ম ওভাৰঅল কটনত পঢ়া এক্সপিৰিয়েঞ্চ খুবেই ধুনীয়া যিবোৰ প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ যিবোৰ মানুহে কথা কৈছিলে সেইবোৰ একো নাই সেনেকুৱা বিশেষ মোৰ বহুতে ভাল লাগিছে কটনত পঢ়ি কেনে আশা কৰিম ফাৰ্ষ্ট ইয়াৰ পাছ কৰি ছেকেণ্ড ইয়াৰ পাছ কৰি কেনে কটনতে যাতে আকৌ এডমিশ্যন ল'ব পাৰোঁ তাৰে সপোন দেখিছোঁ আৰু বহুত ভাল এক্সপিৰিয়েঞ্চ মই সঁচাকৈ কৈছোঁ মই অলপো লোকধাক কৰা নাই ইয়াত যিখিনি কৈছোঁ গোটেইখিনি সঁচা কথা কৈছোঁ যিহেতু এইবিলাক প্ৰশ্ন মোৰো মাইণ্ডত আহি আছিল মেট্ৰিকৰ পিছত ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন লোৱাৰ আগে আৰু তাৰ বাবে মোৰ কটনত পঢ়া ইচ্ছা যোৱা নাছিল হ'লেও মই লৈছিলোঁ যি হয় হ'ব দেখা যাওক বুলি কিন্তু এতিয়া তোমালোকৰতো কিছু সংখ্যকৰ এনেকুৱাই হ'ব মোৰ দৰেই সেইকাৰণে মই কৈ দিলোঁ মোৰ গোটেই এক্সপিৰিয়েঞ্চখিনি যদি এই ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ কৈছোঁ এই ভিডিঅ'টো লাইক কৰিবা কমেণ্ট দিবা কুৱেশ্যন থাকিলে আৰু যদি তোমালোকৰ মাইণ্ডত থকা প্ৰশ্নবোৰৰ উত্তৰ মই দিব পাৰিলোঁ প্লিজ কিবা এটা লিখিবা মোৰো ভাল লাগিব তেতিয়া আৰু নেক্সট ভিডিঅ' বনাবলৈ আগ্ৰহী হৈ থাকিম মই নতুন ভিডিঅ' কটনৰ বিষয়ে মই দেখাম তেতিয়া ধুনীয়াকৈ আৰু প্লিজ মোৰ ছাবস্ক্ৰাইব কৰিবা চেনেলটো যাতে আগলৈও মোৰ ভিডিঅ'বোৰ পাই থাকা আৰু সকলোলৈ বেষ্ট উইচেছ থাকিল তোমালোকৰ ভাবামতে এডমিশ্যন হ'ব আৰু যোনে কটনত পোৱা আমি লগ পাম অতি সোনকালে আৰু যদি কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিবা আৰু এইখিনিতে মই ভিডিঅ'টো এণ্ড কৰিছোঁ বেছি লেন্থি নকৰোঁ ভিডিঅ'টো প্লিজ পাৰ্ট 1 টো চাবা দেই ডেছক্ৰিপশ্যন বক্সত লিংকটো থাকিব বাই বাই